গৰমৰ দিনত ঘামচিৰ পৰা কিদৰে পৰিত্ৰাণ পাব? প্ৰচণ্ড গৰমত আমি সকলোৱে উহ-আহ কৰিয়ে দিনটো পাৰ কৰোঁ। এনে অসহ্যকৰ গৰমত যদি আপোনাৰ গাত ঘামচি ওলায়, তেন্তে আৰু ৰক্ষা নাই। উষ্ণ আৰু আৰ্দ্ৰ আবহাৱাত ঘামচি ওলোৱাটো এক স্বাভাৱিক ঘটনা। ইয়াৰ বাবে কোনো চিন্তাৰ কাৰণ নাই। অলপ ঘৰুৱা যতন ল'লেই এনে বিৰক্তিকৰ ঘামচিৰ পৰা পৰিত্ৰাণ পাব পাৰি। সাধাৰণতে গৰমকালি শৰীৰ ঠাণ্ডা কৰি ৰাখিবলৈ ছালৰ নোমবোৰৰ গুৰিৰে ভিতৰৰ পৰা পানী অৰ্থাৎ ঘাম বাহিৰ হয়। এই ঘামে অত্যধিক গৰমৰ পৰা শৰীৰক ঠাণ্ডা কৰি ৰাখে। তদুপৰি শৰীৰত দূষিত পদাৰ্থও ঘামৰ জৰিয়তে বাহিৰ হয়। কোনো কাৰণত এই ঘামত থকা লোনৰ কাৰণে নোমৰ গুৰিবোৰ বন্ধ হৈ যায় আৰু সেই অংশেৰে ঘাম বাহিৰ হ'ব নোৱাৰা হয়। ইয়াৰ ফলত নোমৰ গুৰিৰ সেই অংশ ফুলি উঠে আৰু তাৰ ওপৰত বীজাণুৰ প্ৰভাৱ পৰে। ইয়াকে আমি ঘামচি বুলি কওঁ। ঘামচিৰ পৰা মুক্তি পাবলৈ কি কৰিব জানো আহক। দেখা যায় গৰমকালি আমাৰ শৰীৰৰ পৰা ঘাম ওলাবই। এই ঘামবোৰ কিছুক্ষণৰ মূৰে মূৰে গাৰ পৰা মচি পেলাব লাগে। লক্ষ্য ৰাখিব লাগে, ঘাম মচোতে নৰম কাপোৰহে ব্যৱহাৰ কৰিব। সম্ভৱ হ'লে দিনে দুবাৰমান গা ধুব লাগে। গা ধুওঁতে সদায় কম খাৰযুক্ত চাবোন ব্যৱহাৰ কৰিব লাগে। দেহত ঘামচি হ'লে বেছি জোৰকৈ ঘঁহিব নালাগে। গা ধুওঁতে এণ্টিছেপ্টিক লোচন ব্যৱহাৰ কৰক। ইয়াৰ উপৰি গা ধোৱাৰ সময়ত পানীত নেমুৰ ৰস, নিমপাতৰ ৰস আদি মিহলাই সদায় গা ধুব। ইয়াৰ ফলত ছালখন মসৃণ, উজ্জ্বল হৈ থকাৰ লগতে জীৱাণুৰ পৰাও ৰক্ষা কৰিব। বেছি গাঢ় বা ডাঠ কাপোৰ নিপিন্ধিব। গৰমৰ দিনকেইটাত কোমল কপাহী কাপোৰ পিন্ধক। ঘামচি হ'লে নখেৰে খজুৱাই নিদিব। এল'ভেৰাৰ ৰস, নিমপাতৰ ৰস আদিৰ মিশ্ৰণ কৰি গাত লগাওক। গৰমৰ দিনকেইটাত প্ৰচুৰ পৰিমাণে পানী খাওক। খাদ্য তালিকাত সেউজীয়া শাক-পাচলি, ফল-মূল অন্তৰ্ভুক্ত কৰিবলৈ নাপাহৰিব। গুৱাহাটীৰ ৰূপনগৰৰ পৰা ৰাতুল ৰাজবংশীৰ সহযোগত ভাস্কৰ জ্যোতি আচাৰ্য, নিউজ হেল্থ প্লাছ।